প্রভাতী ফুলে তোমাকেই মোর কথা। জুবিনে সংগীত শিক্ষা গ্ৰহণ কৰা সংগীত বিদ্যালয়তো শ্ৰদ্ধাঞ্জলি। শিল্পী জুবিন গাৰ্গে সংগীতৰ শিক্ষা গ্ৰহণ কৰা বিজনী সংগীত বিদ্যালয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিজনী সংগীত বিদ্যালয় আৰু বিজনী জাৰ্নেলিষ্ট ফৰ্ম উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে জুবিন গাৰ্গৰ সংগীত শিক্ষাগুৰু প্ৰয়াত ৰমণী মোহন ৰায়ৰ সহধৰ্মিনী মালতী ৰায়ে। এই অনুষ্ঠানত জুবিন গাৰ্গৰ সহপাঠী সান্নিধ্য লাভ কৰা ব্যক্তিকে ধৰি বিভিন্ন শ্ৰেণীৰ লোক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বিজনী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজনীৰ লগত একজন একাত্মবোধ হৈ পৰিছিলে। এখন সংস্কৃতি সম্পন্ন পৰিয়াল আছিলে। তেওঁৰ দেউতাকৰ নাম আছিলে মোহিনী মোহন বৰঠাকুৰ, কপিল বৰঠাকুৰ হিচাপেও জনা যায়। তেওঁ লিখা মেলা কৰিছিলে। আৰু এই সংস্কৃতি সম্পন্ন পৰিয়ালখন বিজনীত আহি অকল এজন চৰকাৰী চাকৰিয়ালেই নহয়, বিজনীৰ ৰাইজৰ লগত সাংস্কৃতিকভাৱে মিলি গৈছিলে। আমি সৰুতে সান্নিধ্য লাভ কৰিছিলোঁ তেওঁলোকৰ দেউতাকৰ, মাকৰ। পিছত এখন ফাংচনত গান গাইছিলে, মাকে গান গাইছিলে। মাকে গান গাওঁতে তবলা সংগত কৰিছিলে। তেতিয়া আমাৰ এই শ্ৰদ্ধাৰ বিজনী অঞ্চলৰ অতি শ্ৰদ্ধাতে গান বাজনা সংগীতৰ এটা চৰ্চা কৰিছিলে। আৰু এই ৰমণী মোহন ৰায় শিল্পীগৰাকীয়ে আছিলে। জুবিন গাৰ্গ আছিল এটি অনুষ্ঠান যি সৰুকালৰ পৰাই মানৱতাক গুৰুত্ব প্ৰদান কৰি সাধাৰণ শ্ৰেণীৰ মানুহৰ দুখ সুখৰ সমভাগী হৈছিল। আমি য'ত উপস্থিত আছোঁ এইখন এখন সংগীত বিদ্যালয়। এই সংগীত বিদ্যালয়তে তেওঁ সংগীতৰ আদিপাঠ লৈছিল আমাৰ অতিকে শ্ৰদ্ধাৰ স্বৰ্গগামী ৰমণী মোহন ৰায়দেৱৰ হাতত। আজি গুৰু শিষ্যৰ স্বৰ্গত মিলন হৈছে। ৰমণী মোহন ৰায় প্ৰতিবাৰ প্ৰিয় আছিল। জুবিন গাৰ্গৰ কথা ক'লে ৰমণী মোহন ৰায় থাকিব নোৱাৰে। আৰু জুবিন গাৰ্গে তেওঁৰ যিটো গুৰুৰ মৰ্যাদা, গুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা আমি প্ৰত্যক্ষভাৱে দেখা পাইছিলোঁ। তেখেতে গুৰুৰ প্ৰতি কিমান শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। এবাৰ ৰমণী মোহন ৰায় সন্ধিয়া আমি দেখা কৰিছিলোঁ। তেখেতে ক'লে কলগীত অহা পৰহিলৈ জুবিন গাৰ্গ অভয়পুৰীলৈ আহিব। হঠাৎ যোৱাকালি মোক অভয়পুৰীৰ এটি অনুষ্ঠানে এখন নিমন্ত্ৰণী পত্ৰ দিলে। আৰু সেই অনুষ্ঠানটোৰ প্ৰথম চৰ্ত জুবিনৰ আছিল যে মই সংগীতৰ আদিগুৰু বিজনীৰ বাসিন্দা ৰমণী মোহন ৰায়, আপোনালোকে বিশিষ্ট অতিথি হিচাপত যদি মাতিব পাৰে তেতিয়াহে মই সেই অনুষ্ঠানত ভাগ ল'ম। কিমান মানৱতা, কিমান গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, এই কথাখিনি ৰমণী মোহন ৰায়ৰ পৰা আমি নিজ মুখে শুনিছিলোঁ। আৰু তেখেতসকলে কৈছিল, জুবিন গাৰ্গে কোৱা কথাখিনি যে তেখেত বিশেষভাৱে সক্ষম ব্যক্তি, আপোনালোকৰ হয়তো তেখেতক অনা নিয়া কৰাত অসুবিধা হ'ব আৰু সেই দায়িত্ব মোক দিয়ক। মই তেখেতক লৈ যাম আৰু মই তেখেতক ঘৰত থৈ যাম। এয়াই আছিল জুবিন গাৰ্গৰ গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা। অনুষ্ঠানত জুবিনৰ মায়াবিনী গীতটি পৰিৱেশন কৰে সকলোৱে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰদৰে মোৰ দেহৰ প্ৰতি পুৱা তোমাৰ হাতে বহু যুগৰে নাচো এনাৰো সঁচা
মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰ এনালাইচিছ 24/7